নমস্কাৰ বাইদেউ। নমস্কাৰ বাইদেউ। ঠিক আছে, তো আমি এতিয়া অকণমান কথা পাতি লওঁ। যিহেতু আপোনাৰ যিটো সমস্যা লৈ মোৰ ওচৰত আহিছিলে, এইটো আপোনাৰ কি প্ৰব্লেম আছিলে কওকচোন। মোৰ বাইদেউ হাতৰ প্ৰব্লেম আছিলে, হাতখন খুব বিষ আছিলে, বাঁ হাতখন মই দাঙিব পৰা নাছিলোঁ। কিন্তু মই ডক্টৰকো দেখালোঁ, ডক্টৰো ট্ৰিটমেণ্ট কৰিলোঁ, তাৰ পৰা কোনো মই উপকাৰ নাপালোঁ। কিমান দিন হৈছিলে আপোনাৰ হাতৰ বিষটো? 6-7 মাহ হৈ গৈছিলে মোৰ হাতৰ বিষটো। 6-7 মাহ? হয়। বাৰু ইমান দিন কষ্ট খাই থাকিলে তেনেকৈ? হয়। আৰু হাত মানে নিজে একো দাঙি বস্তু ল'ব পৰা নাছিলে? নাছিলোঁ। আচ্ছা, এতিয়া আপুনি ক'ৰ পৰা আহিলে কওকচোন, নামটো কওক। মোৰ নাম শ্ৰী ৰাণী ডেকা। হয়। মই ৰূপক নগৰৰে বাসিন্দা। হয়। কিন্তু মই থেৰাপিৰ কাৰণে জ্যোৎস্না দেৱীৰ ঘৰলৈ আহিছিলোঁ। আহোঁতে তেওঁৰ থেৰাপি মই 5 দিন ল'লোঁ। 5 দিন হ'ব আৰু অহাকালিলৈ থেৰাপি। আজি 4 দিনহে মাত্ৰ। আপুনি 4 দিনত এতিয়া কিমানখিনি আৰাম পাইছে? বহুত ৰিলেক্স হৈ গৈছোঁ, কাৰণ মই এতিয়া হাতখন দাঙিব পাৰোঁ, পিছলৈও অলপ নিব পাৰোঁ এনেকুৱা কৰি। আৰু ধৰক মই মূৰ আঁচুৰিব নোৱাৰিছিলোঁ, এতিয়া মই সেইটোও কৰিব পাৰিছোঁ। মানে মূৰটো উঠাব নোৱাৰিছিলে, এতিয়া দেখাওকচোন, আপুনি হাতখন দেখাওক। এয়া এতিয়া মই পাৰোঁ। এতিয়া মূৰ আৰু হাতটো দাঙি দেখাওক কিমান পাৰে। হাতখন এয়া দাঙিব পাৰোঁ। আৰু এতিয়া পিছলৈ অলপ পিছলৈ নিব পাৰে। পিছলৈকো এয়া নিব পাৰোঁ। আগতে নিব নোৱাৰিছিলোঁ। গতিকে তেওঁৰ থেৰাপিৰ পৰা মই বহুত উপকাৰ পাইছোঁ। ঠিক আছে, এতিয়া যিখিনি কষ্ট পাইছিলে আপুনি এইকেইদিনত চাওক কিমানখিনি আৰাম পালে। হয়। এতিয়া মানুহে থেৰাপিটো কি বস্তু বা কিয়নো ল'ব লাগে, সেই আমাৰ কথাখিনি বহুতে নাজানে। ইমান দিন ঔষধ খোৱাৰ পিছত আপুনি আজি 3 দিন 4 দিন ট্ৰিটমেণ্ট লোৱাৰ পিছত ইমানখিনি সুফল পাইছে। চাওক, আপোনাৰ নিজৰ কষ্ট কম হৈ গ'ল, হয়নে নহয়? যিখিনি কাম ইমান দিন কৰিব পৰা নাছিলে, নিজে এতিয়া কৰিব পাৰিব। হয়, কৰিব মানে কৰিব পাৰিছোঁ, নোৱাৰাও নহয়, বহুত কৰিব পাৰিছোঁ। আগতে কাপোৰ পৰ্যন্ত থুকুচিয়াব নোৱাৰিছিলোঁ, এতিয়া কাপোৰো থুকুচিয়াব পাৰোঁ। সেয়া যদি লেডিজগৰাকীয়ে ঘৰৰ কামখিনি কৰিবলৈ অসুবিধা হয়, তেতিয়া কিমান প্ৰব্লেম হয়। ঠিক আছে, এনেদৰে সৰু সুৰাকৈ মই যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ ৰাইজক অলপ সহায় কৰিবলৈ। এতিয়া আপুনি যিহেতু ভাল পাইছে, মোৰো ভাল লাগিছে। আকৌ লগ পাম বাৰু। ঠিক আছে, থেংক ইউ।